চাহ শ্ৰমিকৰ বাবে স্বৰ্ণীল ক্ষণ চাহ শ্ৰমিকক প্ৰদান ভূমিপট্টা বাগানে বাগানে আনন্দৰ লহৰ আজি ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰল অসম 200 বছৰ পুৰণি অসমৰ চাহ উদ্যোগৰ সৈতে জড়িত শ্ৰমিকে পালে ভূমিপট্টা এয়া গুৱাহাটীৰ জ্যোতিবিষ্ণু সমন্বয় প্ৰেক্ষাগৃহৰ দৃশ্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে প্ৰদান কৰিলে চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদান কৰিলে 825খন বাগানৰ 4 লক্ষাধিক শ্ৰমিকক ভূমিপট্টা ভূমিপট্টা পাই আনন্দৰ সীমা নাই চাহ শ্ৰমিকৰ ভূমিপট্টা নিবলৈ কালি অৰ্থাৎ বৃহস্পতিবাৰে চামেলি এক্সপ্ৰেছেৰে আহিল চাহ শ্ৰমিকসকল এয়া কালি নিশাৰ পৰিৱেশ ভূমিপট্টা পোৱাৰ আনন্দতে সকলোৱে এপাক নাচিছে সকলোৱে গাইছে দিলে নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী জিন্দাবাদ ধ্বনি সকলোৰে মুখে মুখে কেৱল চৰকাৰক ধন্যবাদ আমাৰ চাহ জনগোষ্ঠী আৰু আদিবাসীসকলৰ ঐতিহাসিক দিনটো সাক্ষীও হ'ম আৰু এটা ডাঙৰ উপহাৰ জীৱনৰ প্ৰথমটো ডাঙৰ উপহাৰ আমি লাভ কৰিবলৈ গৈ আছো এই চেগতে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি এই চেগতে বহুত 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 ধন্যবাদ জনাইছো ভূমিপট্টা লাভ কৰি আজি বাগিচাসমূহতো আনন্দৰ লহৰ মাদল বজাই ঝুমুৰ গাই চৰকাৰক কৃতজ্ঞতা প্ৰকাশ কৰিলে বাগিচা ৰাইজে ঝুমুৰ বিনন্দিনীৰ পাছত আজি ভূমিপট্টা চৰকাৰৰ বাগিচা ৰাইজৰ প্ৰতি এয়া সঁচাই মহানুভৱতা Bureau Report, Assam Talks.